পংখী সন্দিকৈৰ শহুদেৱতাৰ মন্তব্য। পংখী সন্দিকৈৰ মৃত্যুৰ পাছতে ওলাই আছে ন বহুতো ৰহস্য তথা ন বহুতো কথা। এইবাৰ পংখী সন্দিকৈৰ শহুৰ দেৱতাই কৈছে কিছু কথা। বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো সামাজিক মাধ্যমত। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পংখী সন্দিকৈ নকৈ জীৱনটো সজাম বুলি বিবাহপাশত আবদ্ধ হোৱা, অৰ্থাৎ গাৰ পৰা মাহ হালধিৰ গোন্ধ নাযাওঁতেই অকালতে পৃথিৱীৰ পৰা গুচি গ'ল। সেই ঘটনা পংখী সন্দিকৈৰ লগত কি হ'ল নতুনকৈ কোৱাৰ আৱশ্যকতা নাই। আপোনালোকক সকলোৱে ইতিমধ্যে গম পাইছে। পংখী সন্দিকৈৰ মৃত্যুৰ পাছতেই সঘনাই পোহৰলৈ আহি আছে বহুতো ন তথ্য, ন কথা আৰু ন ৰহস্য। পংখী সন্দিকৈৰ মৃত্যুৰ পাছত শহুৰ দেৱতাৰ এই ভাষ্য বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পংখী সন্দিকৈৰ শহুৰ দেৱতাই কয় যে বিবাহৰ সম্পৰ্ক স্থাপন হোৱাৰ পাছৰ পৰা তেখেতক অৰ্থাৎ পংখী সন্দিকৈক শহুৰ দেৱতাই নিজৰ যিদৰে মৰম কৰিছিল বুলি কৈছিল। আৰু পংখী সন্দিকৈৰ শহুৰ দেৱতাই কয় যে নিজৰ জীয়ৰীৰ নিচিনাকৈ মৰম কৰিছিলোঁ আৰু কেতিয়াও হেনো শহুৰ দেৱতাক পংখী সন্দিকৈ তেওঁলোকৰ মাজত লাগি থকা খুটখাট, তেওঁলোকৰ মাজত হৈ থকা কাজিয়া পেচালৰ কথা শহুৰ দেৱতাক কোৱা নাছিল বুলি পংখী সন্দিকৈৰ শহুৰ দেৱতাই জানিবলৈ দিছে। আৰু বৰ্তমান এই সময়ত ভিডিঅ'টো সামাজিক মাধ্যমত বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে। আমিও বিচাৰোঁ পংখী সন্দিকৈৰ হত্যাকাৰীয়ে উচিত শাস্তি পাওক। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।